অত্যাৱশ্যকীয় সামগ্ৰীসমূহ আছে সেই সামগ্ৰীসমূহৰ দিনক দিনে দাম বৃদ্ধিয়ে সাধাৰণ জনতাক জোৰলা কৰিছে। মই বৰ্তমান উপস্থিত হৈছোঁ লখিমপুৰ জিলাৰ এখন দৈনিক বজাৰ হাৰমতি বজাৰত আছোঁ। এই বজাৰখনত ইতিমধ্যে আলু প্ৰায় 60-70 টকা হৈছে, পিঁয়াজো 60-70 টকা থাকে। ইয়াৰ এগৰাকী ব্যৱসায়ী আছে, মই ব্যৱসায়ীগৰাকীৰ পৰা মই জানিবলৈ বিচাৰিছোঁ, দাদা আলু কিমানকৈ দিছে কেজি? আৰু আপোনাৰ খোলা হয় 60 টকা বেছি ন? এইটো দাম বাঢ়ি আছে নেকি আপোনাৰ? হয় 70 টকা 80 টকা আছিলে, এতিয়া কমিছে ন? হয়, নিশ্চিতভাৱে ক'ব লাগিব যে 70-80 টকাৰ পৰা গৈ ইতিমধ্যে 60 টকা পোৱা গৈছে। নিশ্চিতভাৱে হয় এইটো 1 নম্বৰ মাল হয়। এইটো 1 নম্বৰ মাল, এইটো দাম 80 টকা আছিলে, এতিয়া 55 টকা এটা আহিছে। হয় হয়, এইটো ক'ৰ মাল হয়? এইটো শ্বিলঙৰ ন? হয় হয়, নিশ্চিতভাৱে ক'ব লাগিব শ্বিলঙৰ যি আলু দেখা গৈছে, এই শ্বিলঙৰ আলু ইতিমধ্যে হাৰমতি বজাৰত, লখিমপুৰ জিলা হাৰমতি বজাৰত শ্বিলঙৰ আলু 60 টকাকৈ বেচা গৈছে। পিঁয়াজ কিমান কেজি আছে? পিঁয়াজটো হেল্ল' 60 টকা। পিঁয়াজ 60 টকা। এই দাম বাঢ়িছে নে কমিছে এতিয়া? অলপ দাম বাঢ়িছে। অলপ বাঢ়িছে ন? মানে হয় নেকি? হয় হয়, নিশ্চিতভাৱে এগৰাকী ব্যক্তি আছে, মই তেখেতৰ পৰা জানিব বিচাৰিম কি ক'ব আপুনি? আলু পিঁয়াজৰ যি দাম বাঢ়ি গৈছে কি বাঢ়িছে ন? আপোনালোকৰ যিহেতু বিক্ৰী কৰাত আপোনালোকৰ যথেষ্ট অসুবিধা হৈছে ন? কাষ্টমাৰটো কিনিবলৈ বহুত অসুবিধা পায়, কি ক'ব এই মুহূৰ্তত? দাম বাঢ়িছে ন? হয়, আলু পিঁয়াজ শাক চব্জি নিশ্চিতভাৱে শাক চব্জিৰ দাম বঢ়া দেখা গৈছে। আমি এগৰাকী ব্যৱসায়ী হিচাপে ব্যৱসায়ীগৰাকীৰ লগত ফুলকবি কেনেকৈ দিছে? ফুলকবি কেনেকৈ দিছে? ফুলকবি হয় 30 টকা কেজি ন? কমিছে, দাম কমিছে নেকি? অলপ কমিছে ন? আৰু অন্যান্য শাক চব্জি কেনেকুৱা দাম আপোনাৰ? ধৰক গাজৰ দামো কমিছে। কিমান আহিছে এতিয়া? যোৱা বজাৰত কিমান আছিলে? 100 টকা আছিলে, কমিছে এতিয়া ন? হয়, নিশ্চিতভাৱে শাক চব্জিৰ দাম কিছু কমা দেখা গৈছে, কিন্তু আলু পিঁয়াজৰ দাম যি ধৰণে বাঢ়ি গৈছে, এই বাঢ়ি যোৱাৰ পৰিপ্ৰেক্ষিতত নিশ্চিতভাৱে গ্ৰাহকসকলে যি সাধাৰণ জনতা আছে, সাধাৰণ জনতাৰ মূৰত নিশ্চিতভাৱে মাধমাৰ মানে পৰা দেখা গৈছে। দাদা আপুনি আলু পিঁয়াজৰ যে দাম বাঢ়িছে কি ক'ব? কেনেকুৱা আপোনালোকৰ কিনি? আলু পিঁয়াজৰ দাম বাঢ়িছে মানে এতিয়াতো এইটো কথা আমি একো ক'ব নোৱাৰোঁ, কাৰণ এইটো হ'ল বেলেগৰ পৰা মালটো চাপ্লাই আহে। হয়, চাপ্লাই হোৱাৰ পিছত ইয়াত ৰেটটো হয়তো 2 টকা বাঢ়ে। আৰু আপোনালোকৰ কিনি মেলি খোৱাত কেনেকুৱা অনুভৱ মানে এতিয়া কি ক'ম, মই ক'বলৈ ৰাস্তাৰে হয় মানে কিনিবলগীয়া বাধ্যত পৰি যাওঁ। চৰকাৰৰ প্ৰতি কি অনুৰোধ জনাব? চৰকাৰৰ প্ৰতি মানে এটাই অনুৰোধ জনোৱা হৈছে যে বস্তুবিলাক দাম কমিব লাগে, আৰু চৰকাৰে আমাক ভালকৈ ধৰি লওক সেইটো চাব লাগে, এইটোৱে চৰকাৰৰ প্ৰতি আমাৰ দায়িত্ব থাকে। হয় হয়, নিশ্চিতকৈ ক'ব লাগিব যে যি সামগ্ৰীৰ দাম বাঢ়ি গৈছে, বঢ়া দেখা গৈছে, সেই দামসমূহ অলপ কমিব লাগে। প্ৰতিগৰাকী গ্ৰাহকৰ এটাই অনুৰোধ যে, ব্যৱসায়ীসকলৰ এটা অনুৰোধ যে যাতে সামগ্ৰীসমূহৰ দাম অলপ হ'লেও কমিব লাগে। দাদা জলকীয়া কিমানকৈ দিছে? দাদা জলকীয়া পাইকাৰী কিমানকৈ দিছে কেজি? হয় 60 টকা 70 টকা পাইকাৰী। আৰু খোলা হ'লে? এইটো পোৱাটোৰ কথা বেলেগ, পোৱাটো হয় 20 টকা। মানে আপুনি 60-70 টকাকৈ দি আছে এতিয়া? হয়, জলকীয়াৰ দাম তেনেধৰণে বাঢ়ি গৈছে। বিলাহী আছে, বিলাহী মই এগৰাকী ব্যৱসায়ী দাদা বিলাহী কেনেকৈ দাম দিছে? বিলাহী 65 দাম বাঢ়িছে নে কমিছে এতিয়া? বাঢ়ি আছে ন? হয় হয়, দৈনিক দাম বাঢ়ি গৈছে, দাম বাঢ়ি গৈছে ক্ৰমান্বয়ে, কিন্তু যোগান মন্ত্ৰীগৰাকী ফণীভূষণ চৌধুৰী ডাঙৰীয়া এতিয়াও হয়তো শুই থকা অৱস্থাত আছে। মোৰ লগত এগৰাকী ব্যক্তি আছে, মই তেখেতৰ লগত জানিব বিচাৰিম। হয়, নিশ্চিতভাৱে তেখেতে হয়তো শুনা নাপালে। এইখনে হাৰমতি বজাৰৰ সামগ্ৰিক পৰিৱেশটো মই মোৰ সহযোগে মই দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। এই বজাৰখনৰ সামগ্ৰিক পৰিৱেশটো এই হাৰমতি পৰিৱেশ, আৰু ইয়াতে দৈনিক দাম বাঢ়ি থকা দেখা গৈছে। প্ৰতিগৰাকী গ্ৰাহকৰ কাৰণে মাধমাৰ ঘূৰাইছে অসম চৰকাৰৰ যোগান মন্ত্ৰীগৰাকীয়ে। তথাপিও এই ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰে, সেইটো এটা ডাঙৰ প্ৰশ্ন।